অসমৰ সৰ্বকালৰ যিজন আটাইতকৈ শক্তিশালী নেতা আছিলে সেইগৰাকীৰ নাম হৈছে চাওলুং চুকাফা। সৰ্বকালৰ আটাইতকৈ শক্তিশালী নেতা। তেওঁ যেতিয়া আটাইতকৈ শক্তিমান আছিলে তেতিয়াও কেতিয়াও কাৰো খাদ্যাভ্যাসত হাত দিয়া নাছিলে। কাৰো সংস্কৃতি, ৰীতি নীতি, পৰম্পৰাত চাওলুং চুকাফাই হাত দিয়া নাছিলে। আৰু সমগ্ৰ অসমীয়া জাতীয় সত্তাৰ যাক আমি গুৰু বুলি ভাবোঁ, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ। শ্ৰীমন্ত শংকৰদেৱেও কিৰাত, কছাৰী, খাচী, গাৰো, মিৰি, যৱন, কংক, গোৱাল বুলি কৈ থৈ গৈছে। সকলোকে লৈ বৃহত্তৰ অসমীয়া সমাজৰ যিটো ভেটি নিৰ্মাণ কৰিছিলে, তেওঁ কেতিয়াও আমাক এনেকুৱা কথা কোৱা নাই যে আনৰ ধৰ্মত, আনৰ পৰম্পৰা, ৰীতি নীতিত, আনৰ আচাৰ ব্যৱহাৰ, সাজ পোছাক, খাদ্যত আমি কোনোবাই হস্তক্ষেপ কৰিব লাগে বুলি। তেওঁ অসম আৰু অসমীয়া জাতিয়ে চুকাফা আৰু শংকৰদেৱে দেখুৱাই থৈ যোৱা পথত চলিব। হিমন্ত বিশ্ব শৰ্মাৰ যিটো অতপালি, বৰ্তমান অসমৰ মুখ্যমন্ত্ৰীয়ে ক্ষমতাৰ বলত বলীয়ান হৈ পেলাই যিটো অতপালি কৰি আছে, মই আপোনালোকক কেইদিনমানৰ পাছত দিন গন্তি কৰি দিম। এতিয়া হয়তো 500 দিনতকৈ কেইটামান দিন বেছি আছে। আমি কাউণ্ট ডাউনৰ ঘড়ী ৰাজীৱ ভৱনত বনাই আছোঁ। এওঁ ক্ষমতাৰ পতন হ'বৰ কাৰণে বেছি সময় নাই। আমি কৌশলগত কাৰণত, কৌশলগত কিছু ভুলৰ কাৰণে আমি উপ নিৰ্বাচনত আমি যিমতে আশা কৰিছিলোঁ সেইমতে নহ'লে। 2026ত আমি কৌশলগত একো ভুল নকৰোঁ। শুদ্ধভাৱে ৰাজনৈতিক পৰিকল্পনা কৰা হ'ব, শক্তিশালীভাৱে যুঁজ দিয়া হ'ব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।